দাদা ভালে আছে? ভালেই ভালেই। আপোনাৰ ভালেই আছো। বাকী আপোনাৰ খেতি কেনেকুৱা হৈছে? খেতিটো ভালেই পাইছোঁ। আপুনি যে মোক নেনো ইউৰিয়া প্লাছ নেনো DP দি কৈছিলে, মানে স্প্ৰে কৰি মাৰিছিলোঁ। আচ্ছা, ধানখিনি বহুত ভাল হৈছে দাদা ইউজ কৰাৰ পিছত। চাওক, আপুনি চাওক প্ৰথমতে আপোনাৰ পৰিচয়টো দিয়ক। মোৰ নাম নাছিৰুদ্দিন, মোৰ ঘৰ ৰূপহী তেলীয়া চাপৰি। আচ্ছা, আৰু আপুনি কেনেকৈ কি কৰিছিলে? কেনেকৈ মানে আমি নেনো ইউৰিয়া প্লাছ যিটো এইটো স্প্ৰে কৰি মাৰিছিলোঁ, নেনো DP এইটো দিছোঁ। হয়। এইখিনি ধুনীয়া ধান হৈছে। এই মানে 2 বিঘা মাটিত মানে আমি এইটো ইউজ কৰিছিলোঁ। আচ্ছা। আৰু মানে আমি এইফালে 2 বিঘা মাটিত ইউজ কৰা নাছিলোঁ দাদা। হয়। এইটো মানে ধানকেইটা বেছি ভাল হোৱা নাই। ভাল হোৱা নাই? নাই। আপুনি চাওকচোন কিমান হৈছে, আৰু এইটো চাওকচোন আমি ইউজ কৰাৰ পিছত কিমান ধুনীয়া ধান হৈছে। এইখিনি ভাল হৈছে ন? বহুত ভাল হৈছে। পাৰ বিঘা অনুমানিক আমাৰ মানে ইয়াতকৈ মানে ধান বেছি পাম বুলি মানে ভাবি আছোঁ। কিমান পাব অনুমানিক? কিমান ধান? অনুমানিক 4-5 মোনটো হ'বই লাগে বেছি ইয়াতকৈ। 2 বিঘাত? এইটো ইউজ কৰাৰ পিছত 2 বিঘা মাটিত মানে এইটো নেনো ইউৰিয়া, নেনো DAP ব্যৱহাৰ কৰি আপুনি মানে মনৰ পৰা ভাল পাইছেনে? ভাল পাইছোঁ। আগন্তুক দিনক আৰু মই ভাবি আছোঁ যে এইটো ইউজ কৰিবই লাগিব। কিয় এইটো মানে ইউজ কৰিলে আমি মালটো বেছি পাই আছোঁ, ধান ধুনীয়া মানে হৈ আছে। মানে এইটো যেনেকুৱা গ্ৰোথ হৈ আছে, এইটো দাদাই দিয়া নাই যে এইটোত এনেকুৱা নহয়, পাতল হৈ আছে। পাতল ঠিক আছে, আগন্তুক দিনত আপোনালোকে ব্যৱহাৰ কৰিব, আৰু ইউৰিয়াটো অকণ কমাই ব্যৱহাৰ কৰিব। আচ্ছা। ঠিক আছে, আহিছোঁ দিয়ক। ঠিক আছে, থেংক ইউ।